আমাৰ গাড়ী পাৰ্কিঙত আহি পালে আৰু এই সীমান্ত বেচাৰা বাল্টিং চেণ্টাৰ লৈ লৈছে। এতিয়া 2টা বজাত গাড়ী ধুবহি। চ' আজি দিনটোতো এনেকুৱা বৰষুণ বানপানী মানে যি হওক যেনে তেনেতো বহুত ভালেই গ'ল, কিন্তু এটাৰ কাৰণে বহুতহি বেয়া লাগিছে। মানে কি ক'ম আৰু, এই এয়াৰটেলৰ ডিউটিত আছিলোঁ আজি দিনটো। আমি এয়াৰটেল কোম্পানীৰ ডিউটিত আছিলোঁ। এই এমপ্লয়ীগিলা আহোঁতে মানে এনেকুৱা কৰিছে, মই দেখাই আছোঁ আপোনাক। এই ৰাতি দেখি পাইছে এতিয়া পুৰা 2টা বজাৰ 5 মিনিট বাকী আৰু সীমান্তই গাড়ী চাফা কৰি আছে। কিহৰ কাৰণে জানে? আমি দিনটো এয়াৰটেলত ডিউটি কৰি আছিলোঁ আৰু এয়াৰটেল মানুহগিলাই চাওকচোন কি কৰিছে গাড়ীৰ ভিতৰত। চাইছে না যেনেকৈ হাগি ৰাখিছে বে। ধেত, ইমান অভদ্ৰ মানুহ হ'ব নালাগে। তো গাড়ীৰ ভিতৰতে পূৰা মেট ওলাই কিনে এতিয়া গাড়ী ধুব লাগিব। এতিয়া পূৰা ফুল গাড়ীখন চাওক, ইমান ধুনীয়া এ চি গাড়ীখনত ভিতৰত বহি কেনেকুৱা টাইপৰ বমি কৰিছে, হাগি দিছে যেনেকা। আৰে ভাই মোক কওঁ, মই গাড়ী চলাই আছোঁ, বমি লাগিছে, মই গাড়ী ৰখাই দিম ন? এনেকুৱা নাপায় ন? ধেত, বহুত বেয়া লাগিছে। এতিয়া 2টা বাজিছে, মই ঘৰত গৈ আছোঁ। ৰাতিপুৱা আকৌ 5টা বজাত ডিউটি আছে। কিন্তু এনেকুৱা অৱস্থাত যদি মই গাড়ীখন এয়াৰটেলত লৈ যাওঁ, সিহঁতে একচেপ্ট কৰিবনে? ভালৰ কেলা, বহুত বেয়া লাগিছে দেই।